নমস্কাৰ, আজি মই ঘৰত সহজে বনাব পৰা অতি সোৱাদ লগা আটাৰ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত সহজতে এইদৰে বনাব পাৰিব। আলহী আহিলে তৎক্ষণাত এই পিঠাটো বনাই খুৱাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই চচপেন এটা গেছত দি লৈছোঁ। মই এবাটি চেনি লৈছোঁ। এতিয়া মই ইয়াতে দি দিম। এবাটি চেনি ল'লে আপোনালোকে পানী এবাটি আৰু আধা দি দিব। তেতিয়া বেছি সময় উতলাই থাকিব নালাগে। এইদৰে মই 1.5 বাটি পানী দি দিছোঁ। অলপ গোন্ধটোৰ কাৰণে মই ইলাইচি গুড়ি দি দিছোঁ। আপোনালোকে ভাল পালে দিব আৰু নাপালে নিদিলেও কথা নাই। একেবাৰে সহজতে বনাব পাৰিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। বেছি সময় উতলাই থাকিব নালাগে। এইদৰে মই 3 মিনিট সময় উতলাই লৈ ল'ম। বহুত বেছি সোৱাদ লগা পিঠা আপোনালোকে ঘৰত একেবাৰে কম বস্তুৰে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। মোৰ চেনি পানীখিনি ভালদৰে উতলি ৰেডি হৈছে। এতিয়া মই এইখিনি নমাই ছাইড কৰি থৈ দিম। এতিয়া মই পিঠাটো বনাম আটাৰে, সেইকাৰণে মই থাল এখন লৈছোঁ। মই আধা বাটি আটা লৈছোঁ। একেবাৰে সহজকৈ বনাব পাৰিব। মই চালনী এখন লৈছোঁ। ইয়াতে মই আটা আধা বাটি দি দিছোঁ। মই আধা বাটি পাউডাৰ গাখীৰ দি দিছোঁ। 2 পিঞ্চ জোখত মই ইয়াতে বেকিং চ'ডা দিছোঁ। বেকিং পাউডাৰ নহয়, বেকিং চ'ডা। এতিয়া মই চালনীৰে চালি দিম। কিবা থাকিলে আটাত চালনীত ৰৈ যাব। এইদৰে ভালদৰে চালি ল'ব লাগে। দেখিছেনে, কিবা থাকিলে এইখিনি এইদৰে ৰৈ যায়। এইখিনি মই ভালদৰে চালি ল'লোঁ। এতিয়া মই চামুচখনেৰে অলপ এইদৰে গোটেইখিনি শুকান বস্তুখিনি এইদৰে মিলাই লৈছোঁ। একেবাৰে সহজ পদ্ধতিত বনাম। এতিয়া মই ইয়াতে দি দিম এচামুচ ঘি। মই এচামুচ ঘি দিছোঁ। ঘি নাথাকিলে আপোনালোকে ৰিফাইন দিব, কিন্তু ঘি দিলে পিঠাটো খাবলৈ খুবেই সোৱাদ লগা হয়। গোটেইখিনি মই ঘিৰ সৈতে ভালদৰে মিলাই ল'লোঁ। এতিয়া ইয়াত 2 চামুচ ফ্ৰেছ মলাই দিছোঁ। মোৰ ওচৰত আছিলে সেইকাৰণে দি দিছোঁ। আপোনালোকে থাকিলে দিব আৰু নাথাকিলে নিদিলেও কথা নাই, অপশ্যনেল হয়। একেবাৰে আপোনালোকে থাকিলেহে দিব, নাথাকিলে নালাগে দিব। ভালদৰে মলাইখিনিও মই মিলাই লৈছোঁ। দেখিছেনে, খুব টেষ্টি হয়। ইয়াত মই 2-3 চামুচ জোখত গাখীৰ লৈছোঁ। গাখীৰখিনি দি এইখিনি মই ভালদৰে মঠি ল'ম। একেবাৰে মঠি থাকিব নালাগে। অলপ এইদৰে গোটেইখিনি ভালদৰে মিলাই ল'লে হৈ যাব। আপোনালোকৰ ঘৰত আলহী আহিলে তৎক্ষণাত এই পিঠাটো বনাই খুৱাব পাৰিব। দেখিছেনে, এইদৰে হাতত লাগি ধৰে, বেছি টান নকৰিব। এইদৰে যেতিয়া আমি মুঠি থাকিম এইখিনিয়ে হাতত নলগা হৈ যাব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই হাতটো ধুই দেখিছেনে, অকণমান হাতত ঘি লগাই ল'ব লাগে, তেতিয়া লাগি নধৰে। এইটো জোখত ৰাখিব লাগে। এতিয়া মই ইয়াৰে পিঠাৰ শ্বেপ দি যাম। খুব টেষ্টি। আপোনালোকে বনাব। ল'ৰা-ছোৱালী মিঠা খাব ইচ্ছা কৰিলে এইদৰে বনাই খুৱাব পাৰিব। আকৌ এবাৰ মই গোটেইখিনি ভালদৰে এইদৰে মুঠি লোৱাৰ দৰে লৈছোঁ। হাতত অলপ ঘি লগাই ল'ব। এতিয়া মই ইয়াৰে পিঠাৰ শ্বেপ দি যাম। আপোনালোকে গোলকৈও বনাব পাৰে আৰু দীঘল দীঘলকৈও পিঠাটো বনাব পাৰে। যিটো সহজ হয় আপোনালোকে সেইদৰে বনাব পাৰিব। প্ৰথমতে এইদৰে মই গোলকৈ লৈছোঁ। দেখিছেনে, একেবাৰে সহজতে বনাব পাৰিব। খুব টেষ্টি পিঠা। এতিয়া মই এইদৰে দীঘলকৈ লৈ ল'ম। দেখিছেনে,
এয়া মোৰ এটা হৈয়ে গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে আপোনালোকে সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনায় এইদৰে প্ৰথমতে গোল কৰি ল'ব, লৈ এইদৰে দীঘল কৰি ল'ব। এয়া মই আপোনালোকক দুটা দেখাই দিলোঁ। এইদৰে মই গোটেই পিঠাকেইটা ৰেডি কৰি ল'ম। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। এয়া দেখিছেনে? এয়া মই গেছত কেৰাহী এখন দি দিছোঁ। কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি একেবাৰে বেছি গৰম কৰি নল'ব। এয়া দেখিছেনে? মই আঙুলিৰ ভিতৰেৰে চুই দিলে একেবাৰে গৰম হোৱাই নাই আৰু। তেনেকুৱাতে পিঠাকেইটা দিব লাগিব। এতিয়া মই এইদৰে পিঠাকেইটা দি যাম। ৰিফাইনখিনি আকৌ এবাৰ কৈ দিছোঁ, বেছি গৰম নকৰিব। হাতেৰে চুব পৰা গৰম হৈ থাকোঁতে এইদৰে পিঠাকেইটা দি ল'ব। গেছৰ ফ্লেমটো ল' কৰি ৰখাইছোঁ। এইদৰে মই গোটেই পিঠাকেইটা দি ল' ফ্লেমত 2 মিনিট সময় এইদৰে থৈ দিম। খুব টেষ্টি পিঠা। এইদৰে মই 2 মিনিট সময় থৈ, এয়া দেখিছেনে? যেতিয়া 2 মিনিট সময় থৈ দিব তেতিয়া পিঠাকেইটা একেবাৰে পাতল হৈ ওপৰলৈ উঠি আহিব। এয়া দেখিছে কিমান ধুনীয়াকৈ উঠি আহে। এতিয়া মই এইদৰে লুটিয়াই দি যাম। এইদৰে ইলুটি শিলুটিকৈ ভালদৰে ভাজি ল'ব। এয়া দেখিছেনে? এতিয়া মোৰ এইখিনি ভজা হৈ গ'ল। এতিয়া মই নমাই ল'ম। বহুত বেছি সোৱাদ লগা হয়। এয়া মই নমাই ল'লোঁ। এয়া দেখিছে এইদৰে নমাই ল'লোঁ। যদি আপোনালোকৰ ঘৰত চেনি নোখোৱা থাকে তেতিয়া আপোনালোকে এইদৰেও খাব পাৰে। আপোনালোকে আটা মুঠতে সামান্য পৰিমাণৰ নিমখ দি ল'ব। এইদৰে খালেও খুব টেষ্টি লাগে। আৰু যদি মিঠা খাবলৈ ভাল পায় আৰু সেইকাৰণে এইদৰে মই চুগাৰ চিৰাপ এটা ৰেডিয়ে কৰিছোঁ। এইদৰে পিঠাটো দিব, দি তিয়াই থৈ দিব নালাগে। লগতে এইদৰে বেছি সময় তিয়াই থৈ দিলে বহুত বেছি মিঠা হৈ যায়। সেইকাৰণে এইদৰে দিব আৰু লগতে নমাই ল'বই। এয়া দেখিছেনে? মই দিছোঁ চেনি পানীখিনিত আৰু নমাই লৈছোঁ। আৰু এটা এইদৰে দিছোঁ। এইদৰে অকণমান লৰাই লৈছোঁ, লৈ এইদৰে নমাই লৈছোঁ। একেবাৰে সহজতে আপোনালোকে খুব টেষ্টি পিঠা এটা ঘৰত সহজতে বনাব পাৰিব। এইদৰে দিব, দি আপোনালোকে লগতে উঠাই আনিব। এইদৰে মই গোটেই পিঠাকেইটা দি লগতে নমাই লৈ ল'ম। এয়া দেখিছেনে? পিঠা মোৰ ৰেডি হৈ গ'ল। খুব টেষ্টি আৰু খাবলৈ আপোনালোকে ইমানেই ভাল পাব, মিঠাইৰ টেষ্ট পাব। এয়া এটা মই দেখাই দিছোঁ কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো